কোনো নিৰ্বাচনকে সহজভাৱে নলয় বিজেপিয়ে কি লাগিলে পৰিষদীয় নিৰ্বাচনেই হওক বা আন নিৰ্বাচনেই হওক সেয়েহে পঞ্চায়ত নিৰ্বাচনক লৈ ৰিস্ক ল'ব বিচৰা নাই বিজেপিয়ে বহু জল্পনা কল্পনাৰ অন্তত হাতে হাত ধৰি পঞ্চায়ত নিৰ্বাচন খেলিব অগপ বিজেপিয়ে বিৰোধীয়ে মিলাব নোৱাৰা অংক মিলাইছে শাসকীয় পক্ষই জিলাই জিলাই মিত্ৰতাৰ বাবে প্ৰেৰণ কৰিব নিৰ্দেশনা পঞ্চায়ত নিৰ্বাচন অকলে খেলিম বুলি সিদ্ধান্ত লৈও মুৰুকত সেই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল এনডিএ বিজেপিয়ে অকলে নিৰ্বাচন খেলিম বুলি লৈ থকা যুদ্ধন স্থিতি অৱশেষত সলনি হ'ল এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হাতে হাত ধৰিয়ে আগবাঢ়িব এজিপি বিজেপিয়ে পিছে দুটা দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তই সৈমান কৰাব পাৰিবনে তৃণমূল নেতাকৰ্মীক হয় পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণালৈ ৰৈ থাকিব বিচৰা নাই মিত্ৰজোঁটে সেইবাবে দেওবাৰে নিশা বশিষ্ঠৰ বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় অগপ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত এই বৈঠকতে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰে মিত্ৰজোঁটে ৰাইজৰ মাজলৈ কেনেদৰে যাব মিত্ৰজোঁট এই সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰা হয় বৈঠকত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ এনেধৰণৰ প্ৰতিটো লোকসভা সমষ্টিত থাকিব এজন তত্ত্বাৱধায়ক জিলা ভিত্তিত হ'ব অগপ বিজেপিৰ মিত্ৰতা আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে শইকীয়া ডাঙৰীয়াই দোহাৰিছে সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব দলৰ সভাপতিৰ দায়িত্বলৈ দিলীপ শইকীয়াই পোষকতা কৰিছিল পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সেইবাবে মুখ্যমন্ত্ৰীয়ে মিত্ৰতা নহয় বুলি কোৱাৰ পাছতো সভাপতিৰ সিদ্ধান্ত অনুসৰিয়ে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব অগপ বিজেপিয়ে এই সন্দৰ্ভত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য এয়া কেৱল নিৰ্বাচনী মিত্ৰতা নহয় আমি গঢ়ি তুলিম আত্মিক সম্পৰ্ক ২৬ৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত এনেদৰে আগবাঢ়িব মিত্ৰজোঁট কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয় তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয় এটা সুসম্পৰ্ক আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে আমি প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ সমাগত পঞ্চায়ত নিৰ্বাচনটোক লৈ বিশেষভাৱে আজিৰ বৈঠকত আমি আলোচনা কৰিছোঁ আৰু এই বৈঠকত দুয়োটা দলৰ নেতৃবৰ্গ এটা সিদ্ধান্তত উপনীত হৈছে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিৰোধীৰ নিজৰ মাজতে হাই কাজিয়াৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু মিত্ৰজোঁট পিছে কি পৰিস্থিতিত বিজেপিৰ এই মিত্ৰতা সময়ত হ'ব স্পষ্ট बेलतলৰ পৰা জাহিদুল ইছলামৰ সহযোগত ৰাজু কলিতাৰ ৰিপোৰ্ট अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।